নিশ্চয়কৈ মই বৰ্তমান উপস্থিত আছো জামুগুৰিহাটৰ চকীঘাট অঞ্চলত আৰু এই চকীঘাট অঞ্চলতেই একাংশ কৃষকে আৰম্ভ কৰিছে কৃষি বিপ্লৱৰ আৰু এই কৃষি বিপ্লৱৰ প্ৰথম আৰম্ভণিতে যদি মই কেমেৰা পাৰ্চন ৰাজক ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰোঁ। হাজাৰ হাজাৰ ভূমিত ইতিমধ্যে প্ৰায় 100ৰো অধিক কৃষকে কচু খেতিৰ জৰিয়তে এক বিপ্লৱৰ আৰম্ভ কৰিছে। চকু যিমানলৈকে যায় সিমানলৈকে কেৱল কচু 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 আৰু এই কচুৰ আছে এক বিশেষ মৰ্যাদা। জামুগুৰিহাটৰ চকীঘাটৰ কচু বুলি ক'লে এক জনপ্ৰিয় নাম। আচলতে এই কচুৰ এক অনন্য সোৱাদ আছে আৰু সেইকাৰণে জামুগুৰিহাটৰ এই চকীঘাট অঞ্চলত গোৱালগাঁও কুৱামৰা আৰু বালিচাপৰি বহুতো কৃষকে আহি হাজাৰ হাজাৰ ভূমিত ইয়াত কৃষি বিপ্লৱৰ এক সূচনা কৰিছে। মোৰ লগত আছে দুই ভাতৃ আৰু সেই দুই ভাতৃয়েও ইয়াত কৃষি বিপ্লৱৰ আৰম্ভ কৰিছে কচুৰ খেতিৰ জৰিয়তে। মই তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপোনাৰ নামটো আৰু আপোনাৰ ঘৰ? মোৰ নাম লীলা দাস, মোৰ ঘৰ কুৱামৰাত। হয়, কওকচোন আপোনালোকৰ যি এই উন্নত মানদণ্ডৰ কচু খেতি কেনেদৰে? এই কচু খেতিটো মানে কি, ইয়াৰ এটা বিশেষ গুণ আছে কি, আন কচুবিলাকৰ নিচিনাকৈ ইয়াক মানে ধৰা কচু বুলি ক'লে সাধাৰণতে খজুৱায়, কিন্তু আমাৰ এই কচুটো কোনো কাৰণত নোখজুৱায়। ইয়াক তুমি সিজাইও খাব পাৰা বা বাকীটো হয়েই, কিন্তু ইয়াক যদি আমাৰ সাধাৰণতে আলু পিটিকা কৰাৰ নিচিনাকৈ যদি পিটিকাও কৰি খাব বিচাৰ তেতিয়াহ'লে তেনেকৈ হ'লেও ইয়াক খাব পাৰি। গতিকে এই গুণটোৰ কাৰণে আজিৰ তাৰিখত ইয়াৰ মৰ্যাদাটো অলপ বেলেগ ধৰণৰ হৈছে আৰু সেইকাৰণে আমাৰ স্থানীয় ব্যৱসায়ীসকলৰ লগতে নগাঁৱৰ পৰা ব্যৱসায়ীও আহি পেলাই আমাৰ ইয়াৰ পৰা কচু ক্ৰয় কৰেহি। গতিকে মোটামুটি এই কচুৱে আজিৰ তাৰিখত অসমৰে বুলি ক'ব লাগিব, অসমত এখন ভাল বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। কিমান মান কৃষকে ইয়াত খেতি কৰি আছে? আমাৰ ইয়াতে 3খন গাঁৱৰ প্ৰায় 100জন কৃষকে আছে বুলি ক'ব লাগিব, কম বেছি পৰিমাণে। ইয়াতো আপোনালোকে দেখিছে যিমানলৈকে চকু যায় সিমানলৈকে চব কচুৱেই। গতিকে এই কচু এতিয়া 1000 বিঘাৰ ওপৰত কচু আছে। গতিকে গোৱাল, কুৱামৰা, বালিচাপৰি এই 3খন গাঁৱৰ ৰাইজৰ মিলি ইয়াত কৰা খেতি আছে। মই ব্যক্তিগতভাৱে 5 বিঘামান কৰিছিলোঁ। তাকে 5 বিঘামান কৰি এটা ভাল অৰ্থ সংগ্ৰহ কৰিবৰ কাৰণে বছৰত সক্ষম হৈছোঁ। চাহিদা কেনেকুৱা বজাৰ? বজাৰ বঢ়িয়া বজাৰ। তাৰমানে চকীঘাটৰ কচু বুলি যেতিয়া কয়, চকীঘাটৰ কচু বুলি ক'লে মানে গ্ৰাহকে নিবলৈ হেৰি নকৰে আৰু সুকীয়া নাম আছে। গতিকে এই কচুটোৰ কাৰণে বাহিৰৰ বেপাৰী আহে। গতিকে তেওঁলোকেও অহাৰ কাৰণে আমাৰ এটা সুবিধা হৈছে কি, যে আমি আচলতে এই কচু বেচিবৰ কাৰণে বাহিৰলৈ যাবগৈ নালাগে। বাহিৰৰ বেপাৰী নিজে আহে। আমাৰ মানে এতিয়া এনেকুৱা হৈছেগৈ যে বাহিৰৰ বেপাৰীয়ে আমাক কৰ্মচাৰী দিয়ে যে আপোনালোকে আমি মানুহ দিছোঁ কচুখানত, অহাকালিলৈ আমি লৈ যাম। তেওঁলোকে গাড়ী দি লৈ যায়হি আমাৰ ইয়াৰ পৰা। সেইটো এটা ভাল কথা হৈছে। গতিকে কচু খেতিৰ জৰিয়তে আপোনালোকে দেখিছে এয়া ৰাইজে এটা কৃষি বিপ্লৱ বুলিয়ে ক'ব লাগিব, কৃষি বিপ্লৱৰ সূচনা কৰাৰ দৰে হৈছে। ইয়াতে চৰকাৰীভাৱে যদি আৰু অলপ সহায় সহযোগিতা কৰি এই কচু খেতিটো আৰু বেছি কৰিব পৰা যায় তেতিয়াহ'লে স্থানীয় ৰাইজসকল আৰু উপকৃত হ'ব। এই কাৰণতে আমি এটা কথা নকৈ নোৱাৰিম যে আমাৰ বৰ্তমানৰ নগাঁও সমষ্টিৰ বিধায়ক মহোদয়, তেখেতে এই ক্ষেত্ৰত আমাক কিন্তু যথেষ্ট সহযোগিতা আগবঢ়াইছে। গতিকে তেখেতৰ সহযোগিতা আৰু তেখেতৰ যি উৎসাহ, বজাৰো আমাৰ পথাৰো আমাৰ, সেই অনুপ্ৰেৰণাতে লৈ আমিও কৃষি কাৰ্য কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু আৰ্থিকভাৱে নিজকে ক'ব পাৰোঁ যে আৰ্থিকভাৱে কিছু সবল হ'বলৈ সক্ষম হৈছোঁ। ধন্যবাদ জনাইছোঁ। এগৰাকী তেওঁৰ ভাতৃ আছে, ভাতৃৰ ওচৰলৈ গৈছোঁ। আপুনি যদি কচুৰ পিনে আহে ভাল হ'ব। কি ক'ব, দুয়োগৰাকী ভাতৃয়ে মিলি এক ডাঙৰ বজাৰ দখল কৰিছে ইতিমধ্যে? হয়, আমি আজি 5-6 বছৰ ধৰি সেইদৰেই আমি কৃষি কৰ্মৰ লগত জড়িত হৈ পৰিছোঁ। আমাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ৰ যি সপোন যে পথাৰ আমাৰ, বজাৰ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি সপোন যে আমাৰ অসমীয়া খিলঞ্জীয়া অসমীয়া খেতিৰ জৰিয়তে স্বাৱলম্বী হ'ব লাগে, এই সকলো কথা আমি সাৰোগত কৰি, বিশেষকৈ মই ব্যক্তিগতভাৱেই হওক, ময়ো এজন শিক্ষিত নিবনুৱা। গতিকে মই চাকৰি বাকৰি নাপাই ধৰি লওক আজিৰ তাৰিখত মই খেতিৰ জৰিয়তে মই পৰিয়ালটো পোহপাল কৰিব পাৰিছোঁ। মোৰ নিচিনাকেই মোৰ গাঁওখন, মোৰ ওচৰ চুবুৰীয়া গোৱাল গাঁওখন, মোৰ ইয়াতে ভৰলি চাপৰি চকীঘাটৰ এই ৰাইজ, বিশেষকৈ প্ৰতি ঘৰৰ মানুহৰ এইবাৰ মানে আমাৰ কৃষি বিপ্লৱৰ সূচনা কৰিছে, খেতি কৰিছে, খেতি কৰি সকলো স্বাৱলম্বী হৈছে। যোৱাবাৰতো মই ব্যক্তিগতভাৱে 1,85,000 কেছ পাইছোঁ, গুটিটো এক্সট্ৰা 75,000 মই গুটিয়ে বেচিছোঁ। সেইটো সকলো ৰাইজে জানে। গতিকে ইয়াৰ লগে লগে মোৰ মৰাপাট খেতি আছে, মোৰ হালধি খেতি আছে। ঠিক তেনেদৰে আমাৰ প্ৰতি ঘৰৰ মানুহে কচু খেতিও কৰিছে আৰু ইয়াত কচু আৰু হালধি বুলি ক'লে ভৰলি চাপৰি এটা নাম হৈ গৈছে আৰু সেই অনুপাতে আমাৰ বজাৰখন আমি ভাল পাওঁ। আমি লোকেল বজাৰেই হওক, আজিৰ তাৰিখত বাহিৰৰ বেপাৰী আহে, এইদৰে আমি কচু বিক্ৰীত আমাৰ যথেষ্ট আমি সহায় পাইছোঁ। গতিকে আমি এনেধৰণে আমাৰ এই অঞ্চলৰ ৰাইজে
আগতে কুঁহিয়াৰ খেতি কৰিছিলে হাতীৰ উপদ্ৰৱৰ কাৰণে, সেইখিনি আমি বাদ দিলোঁ। কচু খেতিৰ জৰিয়তে আমি স্বাৱলম্বী হৈছোঁ। আমাৰ সমষ্টিৰ বিধায়ক মহোদয়ে আমাক যথেষ্ট সহায় কৰিছে। অসম চৰকাৰ, বিশেষকৈ আমাৰ জনপ্ৰিয় কৃষিমন্ত্ৰী প্ৰিয় হাজৰিকাই এই দায়িত্বটো পোৱাৰ পাছত তেওঁ যেনেদৰে পথাৰত ভূঁই ৰুই পেলাই খেতি কৰিছে, আমি আশা কৰিম তেখেত আমাৰ এই চকীঘাটলৈ আহক। আমাৰ দুখীয়া ৰাইজৰ, বিশেষকৈ ইয়াত অনুসূচিত জাতি কৰ্মীত্ব সম্প্ৰদায়ৰ এই লোকসকলে ইয়াত খেতি বাতি কৰিছে। গতিকে আমাৰ কৃষকসকলক উৎসাহিত কৰিবৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰাও আমাক সহযোগিতা আগবঢ়াই আমাক এনেদৰে কৃষি কৰ্মৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে আমাক সহায় সহযোগক আমি তাৰেই কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। এয়াই আছিলে জামুগুৰিহাটৰ চকীঘাট অঞ্চলৰ এই কচু খেতিৰ পৰা কিছু বাতৰি যুগুতাবলৈ আমি চেষ্টা কৰিলোঁ। আৰু তেওঁলোকে আশা কৰে যে তেওঁলোকে চৰকাৰৰ পৰা আৰু কিছু সহায় সহযোগ পালে তেওঁলোকৰ এই কচু আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ ওলাই যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।